এই বিধানসভা নিৰ্বাচনৰ মুখ্যমন্ত্ৰীৰ অহংকাৰ, যাৰ বাবে তেওঁ নিজে ঘোষণা কৰি দিলে যে বিধানসভাৰ আগত 6টা জনগোষ্ঠী জনজাতিকৰণ নহয়। এই অহংকাৰ তেওঁলোকৰ পতনৰ কাৰণ হ'ব। এই তাৰিখত মুখ্যমন্ত্ৰীয়ে সকলোকে যিদৰে বিশ্বাসঘাতক কৰিলে, আহোমসকলক, কোচ ৰাজবংশীসকলক, চুতীয়া সম্প্ৰদায়সকলক, আমাৰ মৰাণসকলক, মটকসকলক, চাহ জনগোষ্ঠী, আদিবাসীসকলক আপোনালোকে দেখা পাব এই 6টা জনগোষ্ঠী একত্ৰিত হৈ আগন্তুক দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পৰাজিত কৰিব। তেওঁ যে সাহস কৰিলে যে কেন্দ্ৰ চৰকাৰৰ লগত আলোচনা নকৰাকৈ যে 6টা জনগোষ্ঠী জনজাতিকৰণ নাপাব, এই যে সাহস, এই যে অহংকাৰ, আমাৰ অসমৰ 6টা জনগোষ্ঠী একত্ৰিত হৈ তেওঁক পৰাজয় কৰিব আৰু অসমৰ ভিতৰত নতুন চৰকাৰ গঠন কৰিব। অখিল গগৈয়ে আজি ডেডলাইন বান্ধি দিছে। আজি নিশা 12 বজা পৰ্যন্ত যদি মৃততাৰ সন্দৰ্ভত আপোনালোকে কিবা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, নহ'লে তেওঁ মুখ খুলিম বুলি কৈছে। গতিকে কিবা আছে নেকি তেনেকুৱা? আমিও কৈছোঁ যে আমি যোৱাবাৰ যথেষ্ট এটা সুস্থ সবল প্ৰস্তাৱ আমি দিলোঁ কংগ্ৰেছ দলৰ ফালৰ পৰা, আৰু বিভিন্ন সময়ত ৰাইজে সুধিছে যে যি বিধায়কসকল যিসকলক নিলম্বিত কৰা গ'ল, যিসকলৰ ভাষা UDF দলৰ লগত মিলে, তেওঁলোকক ৰাইজৰ দলে কিয় ল'লে, এইখিনি প্ৰশ্ন সকলোৰ মনত। এতিয়া যিয়ে নহওক, আমি মিত্ৰতা পক্ষত প্ৰস্তাৱ আমাৰ ফালৰ পৰা দিয়া গ'ল, তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ বাবে আমিও বাট চাই আছোঁ। এই দুটাই কাল হ'ব নেকি ৰাইজৰ দলৰ বাবে? এই দুজন যি আপোনালোকৰ বিধায়ক নিলে, এই দুজন বিধায়কৰ কাৰণে ৰাইজৰ দলৰ বাবে কাল হ'ব নেকি? সেইখিনি কথা তেওঁলোকক সোধক, যিহেতু তেওঁলোকে ল'লে। আজিৰ তাৰিখত যিসকলক নিলম্বিত কৰা গ'ল, যিসকলৰ ভাষা UDF দলৰ লগত মিলে, তেওঁলোকক লৈ কি চিন্তা কৰিছে ৰাইজেও জানিবলৈ বিচাৰে, আৰু সেইকাৰণে তেওঁলোকক সোধাটো উচিত। আমাৰ ফালৰ পৰা আমি মিত্ৰতা পক্ষত আমাৰ ফালৰ পৰা প্ৰস্তাৱ আমি দিলোঁ, তেওঁলোকৰ সকলৰ উত্তৰ দিয়াটো কি লাভ? কিছুমান ব্যক্তিৰ উত্তৰ নিদিয়াই ভাল। আসনখনত এই পৰ্যন্ত আপোনালোকে প্ৰাৰ্থী ঘোষণা কৰা নাই, আৰু তৃণমূল কৰ্মী এটা দাবী যে এইবাৰ নতুন মুখৰ প্ৰাৰ্থী হ'ব লাগে নাহৰকটীয়া। আপোনালোকে কিবা তৃণমূল কৰ্মীৰ লগত আমি ভালদৰে কথা পাতি আছোঁ, আমি আলোচনা। আৰু নাহৰকটীয়া বিধায়কে কৈছে উজনি অসমত তিনি গগৈ কোনো মেজিক নচলিব। উজনি অসমৰ আমাৰ বিভিন্ন 6 জনগোষ্ঠী একত্ৰিত হৈ মুখ্যমন্ত্ৰীয়ে যে অহংকাৰী দৰে ক'লে যে বিধানসভা আগত নহ'ব, এই অহংকাৰৰ বাবেহে এই 6 জনগোষ্ঠী একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া